অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এক শোকাবহ ঘটনা। লাল মাটিত ডাম্পাৰৰ খুন্দাত ৩ যুৱকৰ কৰুণ মৃত্যু। স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ। গুৱাহাটীৰ লাল মাটিত এপ্ৰিল ৯ তাৰিখে সন্ধিয়া ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন বেপেৰুৱা ডাম্পাৰ ট্ৰাকে এখন স্কুটাৰক খুন্দা দিয়ে। ৩ যুৱকে ঘটনাস্থলীতে মৃত্যুবৰণ কৰে। এই ঘটনাৰ পাছত স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ জনায়। আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে। ইতিমধ্যে তদন্ত আৰম্ভ হৈ গৈছে। দুৰ্ভাগ্যজনকভাৱে মৃত যুৱকসকলৰ পৰিচয় এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই। এই ঘটনাই গুৱাহাটীৰ যান-বাহনৰ নিৰাপত্তাৰ ওপৰত ডাঙৰ প্ৰশ্ন তুলিছে। এনেধৰণৰ খবৰবোৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।